আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত যিসকলে OBC স্কলাৰশ্বিপ এপ্লাই কৰোঁ বুলি ভাবিছে সাধাৰণতে আপোনালোকৰ হয়তো কেইটামান প্ৰশ্ন আছিল যিটো প্ৰশ্নৰ উত্তৰ দিবৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। প্ৰথমতে আপোনালোকে মোক সুধিছিল যে 12ৰ খিনি এপ্লাই কৰিব পাৰে নে নোৱাৰে, 9 10ৰ এপ্লাই আপোনালোকে আচলতে এপ্লাই কোনসকলে কৰিব পাৰে সেইটোক লৈ আপোনালোকে বিশেষকৈ সুধিছিল। গতিকে প্ৰথমতে সেই প্ৰশ্নটোৰ উত্তৰ দি ল'ম। তাৰপিছত আপোনালোকে সুধিছিল কিমান টকাকৈ পোৱা যায় হেতুৰ বিষয়েও জনাম আৰু লগতে আপোনালোকে বহুতে এটা কথা সুধিছিল যে এবাৰ এপ্লাই কৰাৰ পিছত ৰিনিউৱেল কৰিব লাগে নে নালাগে। সো এই তিনিটা প্ৰশ্নৰ উত্তৰ আপোনালোকে ভিডিঅ'টিত পাব। গতিকে ভিডিঅ'টি চাওক শেষলৈকে আৰু আপোনালোকে সকলো সবিশেষ এই ভিডিঅ'টিতে গম পাই যাব। সো NSP স্কলাৰশ্বিপ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে গম পায় নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, এই পৰ্টেলত আহিব লাগে আৰু ইয়াতে আপোনালোকে সাধাৰণতে যি স্কিমছবিলাক আছে সেই স্কিমছবিলাক চাব পাৰে, কি স্কলাৰশ্বিপ আছে আৰু লগতে আপোনালোকে এপ্লাইও ইয়াতে কৰিব লগা হয়। এতিয়া এপ্লাই কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকৰ যিটো OBC স্কলাৰশ্বিপৰ কথা আপোনালোকে সুধিছিল। OBC স্কলাৰশ্বিপ দুটা টাইপত থাকে, এটা হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আৰু এটা হৈছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। প্ৰি মেট্ৰিক স্কলাৰশ্বিপ মানে হৈছে যিসকলে 10ৰ আগৰখিনি অৰ্থাৎ 9 আৰু 10 এই দুইখিনিকে সাধাৰণতে বুজায়। গতিকে 9 10ৰ যিসকল আছে তেওঁলোকে এই OBC স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰে। আৰু লগতে আপোনালোক যিসকল ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ ডিগ্ৰী যিমানবিলাক আছে বা মাষ্টাৰ ডিগ্ৰীলৈকে যিসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু তেওঁলোকৰ কাৰণে এই যিটো স্কলাৰশ্বিপ সেইটো হৈছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। গতিকে দুইখিনিয়ে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ 9 10, পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ একেবাৰে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰীলৈকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। আপোনালোকে এইটো ক্লিয়াৰ হয়তো হৈ গৈছে কথাখিনি। এতিয়া আপোনালোকক আহোঁ নেক্সট যিটো প্ৰশ্ন আপোনালোকে সুধিছিল যে এবাৰ এপ্লাই কৰাৰ পাছত অৰ্থাৎ এবাৰ আপোনালোকৰ হয়তো এমাউণ্ট সোমোৱাৰ পিছত নেক্সটবাৰ আপোনালোকে আকৌ ৰিনিউৱেল কৰিব লাগে নেকি। আপোনালোকে এইটো ৰিনিউৱেল কৰিব লাগিব আৰু ৰিনিউৱেল কৰিবৰ বাবে আপোনালোকে এই পৰ্টেলটোতে অৰ্থাৎ নেশ্যনেল NSP যিটো পৰ্টেল আছে তাতে আপোনালোকে ৰিনিউৱেলৰো অপশ্যন পাব আৰু তাতে আপোনালোকে ৰিনিউৱেল কৰিব পাৰে। এতিয়া যিসকল এনেকুৱা আছিল যিসকলে আচলতে 9 10ৰ হয় বা 9 10ৰ যিসকল হয় তেওঁলোকে আচলতে কিমান টকাকৈ পাব পাৰিব আৰু লগতে যিসকল সাধাৰণতে আপোনালোক BA BSc BCom বা MA MSc MCom যিসকল আছে বা টেকনিকেল যদি কিবা কোৰ্চ আপোনালোকে কৰি আছে তেওঁলোকে কিমানকৈ পাব সেইটোৰ এমাউণ্টৰ যিহেতু আপোনালোকে এটা সুধিছিল। গতিকে সেইটো সম্পৰ্কেও একদম ডিটেইলছত এই গোটেই কথাখিনি ইয়াত উল্লেখ কৰিছে আৰু সেইটো আপোনালোকক মই দেখুৱাইও দিম আৰু আপোনালোকে গম পাই যাব কিমান টকাকৈনো আপোনালোকক দিব পাৰে। ইয়াত আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিব যে ইয়াত যিসকল BA BSc BCom আৰু MA MSc MCom আছে তেওঁলোকে একাডেমিক এলাউঞ্চ হিচাপে 6000 টকা, টিউশ্যন ফিজ 2000 টকা অৰ্থাৎ টোটেল 8000 টকা পাব ইয়েৰলি। সেইটো মনত ৰাখিব, ইয়েৰলি আপোনালোকে 8000 টকা পাব। তাৰপিছত যিসকলে পোষ্ট মেট্ৰিকুলেশ্যন যিখিনি আছে অৰ্থাৎ 10ৰ যিখিনি পাছ বা 10 পাছ যিসকলে কৰিলে তেওঁলোকে পাব 5000 টকাকৈ আৰু যিসকল 9 আৰু 10ৰ যিসকল হয় তেওঁলোকে কিমান পাব সেইটো আপোনালোকক ইয়াত যিটো প্ৰি মেট্ৰিক স্কলাৰশ্বিপ পাৰ্টটো আছে তাতে আপোনালোকে পাব আৰু তাতে আপোনালোকে চাবও পাৰিব। মই আপোনালোকক দেখুৱাইও দিছোঁ বাৰু কিমান টকানো আপোনালোকে পাব পাৰে। গতিকে ইয়াত সাধাৰণতে আপোনালোকক সবিশেষ গোটেই ডিটেইলছখিনি যিহেতু ইয়াত দিয়াই থাকে আপোনালোকে চাব পাৰে। আৰু আপোনালোকে বহুতে এটা প্ৰশ্ন আৰু কৰিছিল যে এইটোৰ লাষ্ট ডেট কেতিয়া। লাষ্ট ডেটটোৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম বাৰু, কেতিয়া আপোনালোকক এইটো লাষ্ট ডেট দিছে। এতিয়া আপোনালোকৰ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ক্ষেত্ৰত আপোনালোকে যিটো পইচা সেই পইচাটো কিমান পাব সেইটো আপোনালোকৰ যিহেতু প্ৰশ্ন এটা আছে তাৰ বিষয়ে আপোনালোকক ইয়াত দেখুৱাই দিছোঁ মই কেইটকা আপোনালোকে পাবলৈ সক্ষম হ'ব বা কিমান টকাকৈ আপোনালোকক দিব। সো ইয়াত যিখিনি আপোনালোকক BA BSc BCom আৰু MA MSc MComৰ বিষয়ে আপোনালোকক ইতিমধ্যেই অৱগত মই কৰিলোঁ আৰু যিসকল সাধাৰণতে 9 আৰু 10ৰ আছে তেওঁলোকক কিমান টকাকৈ দিব সেইটোৰ বিষয়ে আচলতে আপোনালোকক মই এতিয়া জনাই দিব বিচাৰিছোঁ। সো 9 10ৰ কাৰণে যিহেতু আপোনালোকে এটা কথা চাইছে 10ৰ যিখিনি হয় 10ৰখিনিৰ কাৰণে আপোনালোকৰ 10ৰ পাছ যিখিনি হয় তেওঁলোকৰ কাৰণে যিহেতু 5000 ৰুপিজ ইয়াত এলাউ কৰিছে বা 5000 ৰুপিজ আপোনালোকক দিয়াৰ কথা কৈছে। গতিকে বাকী যিসকল 9ৰখিনি বা 9 আৰু 10 যিখিনি আছে 10ৰ ওপৰখিনিতো আপোনালোকক মই ইতিমধ্যেই ক'লোৱেই। গতিকে 9 আৰু 10ৰ যিসকল আছে তেওঁলোকৰ কাৰণে আচলতে 4000 টকা পাৰ এনাম অৰ্থাৎ প্ৰত্যেক বছৰে 4000 টকাকৈ আপোনালোকে পাঠ্য পাবলৈ সক্ষম হ'ব যদি আপোনালোকে এলিজিবিলিটি সম্পূৰ্ণ যিবিলাক এপ্লাই বা গোটেই প্ৰচেছখিনি সম্পূৰ্ণ কৰে। সো এইটো হৈছে আপোনালোকৰ যিখিনি ফিজ বা আপোনালোকে যিটো পাব সেয়া। এতিয়া আপোনালোকৰ লাষ্ট ডেটৰ কথা আপোনালোকে মোক সুধিছিল। OBC স্কলাৰশ্বিপৰ যিটো লাষ্ট ডেট হৈছে 30/9/2025লৈকে, 30 তাৰিখ 9 মাহ 2025লৈকে আপোনালোকে এইটো এপ্লাই
কৰিব পাৰে। চ' এইটো আপোনালোকক সকলোৱে এইটো প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক দুইখিনি ছেইম, গতিকে আপোনালোকে 30/9লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব ধুনীয়াকৈ। আৰু 30/9ৰ পিছত কিন্তু আপোনালোকে এইটো এপ্লাই কৰিব নোৱাৰিব, সেইটো কাৰণে আপোনালোকে 30/9লৈকে এপ্লাই কৰি থ'ব পাৰে। চ' এইখিনি আপোনালোকক জনালোঁ। আশা কৰিছোঁ আপোনালোকৰ যিবিলাক প্ৰশ্ন আছিল সেই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ মই যিমান পাৰোঁ চেষ্টা কৰিলোঁ। গতিকে যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে সিমান ভিডিঅ'টো, যাতে যিসকল OBC হয় তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু এই এমাউণ্টটো তেওঁলোকে পাব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।